চাকৰি পিছত দৌৰি নাথাকি পিনি কৃষি কৰ্ম এখন বা ভাল বা ফাৰ্মিং এটা মানে হেৰি কৰি পিনি কামখিনি কৰিলেও আমাৰ অসমতে বহুত টকা আছে আৰু বহুত টকা ৰৈ আছে, বহুত টকা আমাৰ হাত বাউলি মাটি আছে। খালি আমি ধৈৰ্য, সাহস আৰু একাগ্ৰতাতে আমি কামখিনি কৰিলে এইখিনি আমাৰ সম্পূৰ্ণ হৈ উঠিব। ৪-৫খন ঘৰক আপুনি মানে মুখৰ আগত এমুঠি অন্ন বা ভাত দিব পৰা এটা ব্যৱস্থা লগত জড়িত হৈ থাকে। দিখৌ নদীৰ এক সুন্দৰ পৰিৱেশ। মই আহিছোঁ দিখৌ কাষত থকা এখন কৃষি ফাৰ্মলৈ। আজি এই কৃষি ফাৰ্মখনত কি কি খেতি কৰিছে বা কেনেধৰণেনো খেতিৰ কাৰণে প্ৰস্তুত কৰিছে তাকে দেখুৱাবৰ কাৰণে আজি আহিছোঁ এই কৃষি ফাৰ্মখনলৈ। গতিকে আমি আগবাঢ়ি গৈ থাকোঁ। ইয়াত এখন জপনাখন পাৰ হৈ আমি পামগৈ কৃষি কৰ্মত নিয়োজিত হৈ থকা সেই যুৱকজন, যিজন যুৱকৰ অক্লান্ত পৰিশ্ৰম আজি গঢ় লৈ উঠিছে এখন কৃষিভূমি। আজি আহি এনেকুৱা এখন ঠাইত উপস্থিত হৈছি, যিখন ঠাই নেকি সঁচাকৈ চাবলগীয়া বা একেবাৰে আমাৰ সকলো এখন আদৰ্শমূলক এটা আজি ভিডিঅ' লৈ আমি ইয়াত উপস্থিত হৈছোহি। গতিকে মই গোটেই সমগ্ৰ পৰিৱেশ দেখুৱাম। তাৰ আগতে মই কৈ লৈছোঁ যে এতিয়া আমাৰ যিহেতু আজি ফেব্ৰুৱাৰী মাহতে চৰকাৰে কাজি নেমুক জাতীয় ফল হিচাপে স্বীকৃতি দিলে আৰু এই ফল হয়তো আজি কেইদিনমানৰ আগতহে দিছে, কিন্তু ইয়াৰ বহু বছৰ পূৰ্বেই আমাৰ ইয়াত এজন যুৱকে কাজি নেমুকে ধৰি বিভিন্ন ধৰণৰ ইয়াত ফল মূল, শাক পাচলি এনেধৰণৰ কৃষি কৰ্ম কৰি তেখেত নিজে স্বাৱলম্বী হোৱাৰ উপৰিও আমাৰ উঠি অহা প্ৰজন্মক যথেষ্টখিনি আদৰ্শ দেখুৱাইছে। সঁচাকৈ এটা খুব ভাল কথা, খুব ভাল আমাৰ কাৰণে বিশেষকৈ খুব ভাল এটা খবৰ। গতিকে তেওঁক মই অকণমান পিছতে চিনাকি কৰাই দিম। গতিকে মই গোটেই পৰিৱেশটো দেখুৱাব বিচাৰিছোঁ। আপোনালোকে চাওক, এইফালে টেঙা গছ, এইপিনে গোল নেমু গছ, অকল সেয়ে নহয় বিভিন্ন ধৰণৰ ইয়াত কৃষি কৰ্ম ইয়াত কৰি আছে। আৰু কিছু মানে অলপ যোৱা ঠিক জুন মাহত ইয়াত বানপানী হৈছিলে। বানপানীৰ ফলত গোটেই বাৰীখনত ইয়াত কমেও 5 ফুটমানলৈকে পানী উঠিছিলে। উঠাৰ কাৰণে কিছু খেতি বিনষ্টও হৈছে ইয়াত, আৰু সেই বিনষ্ট হোৱা খেতিখিনিৰ মূল্য প্ৰায় লাখ টকাৰ ওপৰত বুলি মই জানিছিলোঁ তেওঁ সোধোতে, কিন্তু আকৌ সুধিম সেই সম্পৰ্কে। কিন্তু এয়া যে কাজি নেমু এখন সুন্দৰ এখন বাৰী তেওঁ তৈয়াৰ কৰি তেওঁ এটা আদৰ্শ দেখুৱাইছে আজি উঠি অহা নতুন প্ৰজন্মক। গতিকে এটা ভাল খবৰ, ভাল বতৰা, এইখিনি আমাৰ কাৰণে, আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে এটা আদৰ্শ হওক। গতিকে এয়া মোৰ ওচৰত আছে, তেওঁ কামত লাগিয়ে আছে। তেওঁ হৈছে প্ৰশান্ত কোঁৱৰ। মই প্ৰশান্ত কোঁৱৰক দেখাবলৈ কৈছোঁ যে প্ৰশান্ত কোঁৱৰ আমাৰ হাং চৰাইৰ এজন যুৱক। যিজন যুৱক এইজন প্ৰশান্ত কোঁৱৰ, এওঁ আজি কেইটা বছৰ হ'লে খেতি কৰি থকা? প্ৰায় 6টা বছৰ অতিক্ৰম কৰিছে। 6টা বছৰ অতিক্ৰম কৰিছে। এই কথাটো কেনেকৈ মনলৈ আহিলে তোমাৰ যে মই এনেকৈ বাৰী এখন কৰোঁ বা খেতি এটা কৰোঁ? তুমিতো তেতিয়া বয়সটো বহুত কম আছিলে তোমাৰ। তেতিয়া মানে কি হ'ল, মই হাছৰ জুনিয়ৰ কলেজৰ মানে কৰ্মৰত আছিলোঁ, আৰু প্ৰায় হাছৰ মাটিডোখৰ অব্যৱহৃত হৈ থকা কাৰণে কেনেকৈ ব্যৱহৃত কৰিব পাৰোঁ তাক মানে এটা মই মানে যেতিয়াই কলেজত মানে মই উপস্থিত হওঁ তেতিয়াই মোৰ এটা চিন্তা মানে সদায় মনত ভাহি আহি থাকে। আৰু সেইকাৰণে মানে তেনেকৈ মানে চিন্তাটো ভাহি হৈ থকাৰ পিছত পইচা কেইটামান গোটাই মেলি আৰু কিছু মানে মাইক্ৰ' ফাইনেন্সৰ পৰা পইচা লৈ পিনি আৰু গাহৰি চাহৰি কেইটা বিকি মেলি এনেকৈ হাঁহ কুকুৰা বিকি মেলি বাৰীখন পতা হ'ল। আৰু বাৰীখন কমভাৱে লোৱা হৈছে, পৰিসৰটো কম আছিলে। তেতিয়া প্ৰথমতে কি ইয়াত আৰম্ভ হৈছিলে খেতি? প্ৰথমতে আপোনাৰ আৰম্ভ হৈছিলে এই কাজি নেমু আছিলে, তাৰপিছত গোল নেমু, কল, কুঁহিয়াৰ, তাৰপাছত ভোট জলকীয়া আছিলে, তাৰপাছত এনেকৈ কৰি পিনি আছিলে। তেতিয়া বাৰী কৰোঁতে বা কাজি নেমু ৰুওঁতে বা আজি কিছুদিনৰ আগলৈকে মনৰ ধাৰণা এটা হৈছিলে যে ইয়াক জাতীয় ফল হিচাপে চৰকাৰে ঘোষণা কৰিব? জাতীয় ফল হিচাপে ঘোষণা কৰোঁ বুলি সেইটো ভবা নাছিলোঁ, কিন্তু এইটোৱে ভাবিছিলোঁ যে ওচৰৰ ৰাইজৰ সহায় হ'ব। মানে ৰাইজৰ সহায় মানে কি হ'ল, টেঙা চেঙা বা কল কুঁহিয়াৰ ৰাইজে যাতে বিচাৰিলে পায় এনেকৈ বুলিয়ে ভাবিছিলোঁ। তাৰ পৰৱৰ্তী পিছলৈ মানে ছাগলী, এতিয়া লোকেল কুকুৰা, তাৰপিছত এখন নাৰ্চাৰীৰ কাৰণে এটা ভেটি তুলি থকা হৈছে। আমি গম পাইছিলোঁ যে যোৱা জুন জুলাই মাহত যি দিখৌ বাঢ়নি পানীয়ে যথেষ্টখিনি প্ৰভাৱ পেলালে।
বহুত খেতিও নষ্ট হ'ল। এনে আনুমানিক কিমান টকা মান নষ্ট হৈছে খেতি? প্ৰায় আপোনাৰ 3-4 লাখ মান টকা লোকচান হৈছে। মই আগত আহোঁতে দেখিছিলোঁ যে যথেষ্টখিনি ইয়াত ৰঙালাও আছিলে বা জলকীয়া আছিলে, কল আছিলে ভাল উন্নত জাতৰ, বা কেশৰো ইয়াত যথেষ্টখিনি ৰোৱা হৈছিলে। তেনেধৰণে সেইবোৰতো এতিয়া চিনমুকামেই নাই। গতিকে এইখিনি বহুতখিনি বিনষ্ট হ'ল। এইপিনে কুঁহিয়াৰ আছিলে ভাল, এইখিনি কুঁহিয়াৰখিনি এতিয়া তেনেকুৱা এটা মানে হেৰি হৈ গ'ল, নষ্ট হৈ গৈছে। এতিয়া আকৌ নতুনকৈ পৰিকল্পনা কৰা হৈছে নেকি, কুঁহিয়াৰ হওক কেশৰো হওক এনেধৰণৰ? কেশৰো নতুনকৈ পৰিকল্পনা কৰিম মানে এতিয়া মানে বিশেষকৈ খৰালি বতৰ হৈ আছে, অলপমান বাৰিষাটো ছিজনটো আহিব লাগিব। আৰু কুঁহিয়াৰ নতুনকৈ সেইফালে আপোনাৰ মানে এই টেঙাখিনি পাৰ হৈ পিনে আপোনাৰ এবিঘামান কুঁহিয়াৰ দিয়া হৈ আছে। আৰু হয়তো বাৰিষা অহাৰ লগে লগে মানে গাছটো মাৰিব কুঁহিয়াৰখিনি। আমি এতিয়া আগবাঢ়ি গৈ থাকোঁ অলপ, বাৰীখনো চোৱা হ'ব, কথা পতা হ'ব বাৰু, যিয়ে নহওক। গতিকে এই কথাখিনি আমাৰ যিখিনি এতিয়া কৰি থকা হৈছে, তুমি যিখিনি কাম কৰি থকা হৈছে, কেতিয়াবা চৰকাৰৰ বিভাগীয় তৰফৰ পৰা কেতিয়াবা আহে নেকি, কোনোবা চাবলৈ আহিছে নি, না তোমালোক কিবা এইখিনি সমস্যা সম্পৰ্কে কেতিয়াবা তোমাক বুজ লৈছে নেকি? সমস্যা সম্পৰ্কে বুজ ল'বলৈ মানে বিশেষ তেনেকৈ নাহে, কিন্তু মানে চৰকাৰৰ ফালৰ পৰা মানে বিশেষ সহায় সাহাৰ্য মানে কি হ'ল 2022 আৰু 23 বৰ্ষত আপোনাৰ মানে কি হ'ল ভূমি সংৰক্ষণৰ ফালৰ পৰা এটা মানে সাহাৰ্য এটা দিছিলে, আঁচনি এটা দিছিলে, প্ৰায় 35,000 মান টকা। আৰু 35,000 মান টকা বৰ বিশেষ নহয় আপোনাৰ এখন চাবলৈ গ'লে, বৰ বিশেষ বা খেতি এটা মানে আগবাঢ়ি যাব পৰা এটা ব্যৱস্থা নাথাকে। তেনেকে মানে আৰু যিখিনি বানপানীত ক্ষতি হ'ল সেইখিনি মানে এতিয়ালৈকে চৰকাৰে সাহাৰ্য দিয়া নাই, আৰু দিবও যদি নাজানো, আৰু চৰকাৰে সাহাৰ্যটো দিব বুলি আশা কৰিছোঁ। তেওঁলোকে কৈছে নেকি বাৰু এই সম্পৰ্কত? সেই সম্পৰ্কত দিছে নেকি যে যিখিনি ক্ষতি হ'ল, ক্ষতিৰ ওপৰত কিবা এটা আমি পূৰণ কৰি দিম বুলি চৰকাৰৰ ফালৰ পৰা আশ্বাস মানে আজি কেইদিনমানৰ আগত মোৰ খেতি কিবা এটা কাৰণে আধাৰ কাৰ্ডটো জমা লৈছিলে, কিন্তু কেতিয়া তেওঁলোকে এইটো আশ্বাসটো পূৰণ কৰিব সেইটো কৰা নাই, এতিয়ালৈকে ঘোষণা কৰা নাই। এতিয়া আমি দেখিছোঁ যে যথেষ্টখিনি ইয়াত কাজি নেমু আছে, বা এইপিনে এইখিনি গোল নেমু আছে, আৰু সেই আগলৈ হয়তো ৰঙালাও আছে। ৰঙালাও যথেষ্ট আছে। খালি পানীৰ অভাৱত অলপ তাৰ চিৰি বৃদ্ধিটো অকণমান কম হৈছে নেকি? পানীৰ অভাৱত মানে অকণমান গছজোপা অলপমান সবল হোৱা নাই। লাগিবলৈ হয়তো সেই আৰম্ভ কৰিছে, নাই প্ৰায় লাগি আছে, প্ৰায় তাত 200 মান ৰঙালাও লাগি আছে। আৰু এইখিনিও কাজি নেমু, গোল নেমু মানে বিভিন্ন আছিলে যে এইবছৰ মানে নতুনকৈ এটা প্ৰজাতি কলৰ প্ৰজাতি এটা আনিছোঁ, আৰু G9 এইটো বাৰিষাটো অকণমান আহিলে মানে ৰুম আৰু তাৰমানে। হয়, বিশেষকৈ যিটো বহুত ডাঙৰ এৰিয়া দেখিছোঁ মই, এই এৰিয়াটো বিশাল এটা এৰিয়া, এই এৰিয়াটো তুমি অকলে গোটেইখিনি চম্ভালি আছা নে তুমি মানুহ ৰাখিছা? নাই, বিশেষ মানুহ ৰখা নাই, কেৱল অকলে চম্ভালি আছোঁ। কেতিয়াবা যদি প্ৰয়োজন সাপেক্ষে 2-4জন মানে হাজিৰালৈ মানুহ অনা হয়। আগতে আছিলে, কিন্তু এতিয়া মানে আৰ্থিকভাৱে অকণমান সবল নহয়, সেইকাৰণে মানে নিজে যিমান পাৰোঁ চেষ্টা কৰিছোঁ। আৰু এই ছাগলীও আছে আপোনাৰ মানে। ছাগলী যি পোৱালি দিলে, ছাগলীজনী পোৱালি আজি ৰঙালাও লাগি আছে। ৰঙালাও লাগি আছে। যদিও গছবিলাক মানে অলপ চিৰি বৃদ্ধিটো কম, কিন্তু ৰঙালাও লাগিছে, মানে তেনেকৈ নলগা নহয়। হয়তো বৰষুণ হোৱা আৰু ধুনীয়া আৰু ভাল হ'লহেঁতেন ইয়াত। ইয়াতো বহুত সময় আগতে কল আছিলে, যথেষ্ট। ইয়াত কল আছিলে আপোনাৰ মানে ইয়াতে ভূমি সংৰক্ষণৰ ফালৰ পৰা এইখিনি কল আছিলে। এই কলখিনি বানপানী প্ৰায় শেষ হৈ গ'ল, প্ৰায় 200-300 মান কল আছিলে। এতিয়া নতুনকৈ আকৌ ৰোৱা চিন্তা কৰিছোঁ অকণমান সিফালে। ইয়াত মানে সম্পূৰ্ণ কুঁহিয়াৰ দিয়া আছে, 1 বিঘা কুঁহিয়াৰ দিয়া আছে। ইয়াৰ পিছতে এতিয়া আৰু তুমি কি খেতি লগাম বুলি ভাবিছা? খেতি আৰু আহি আছে। ইয়াৰ পিছতে মানে খেতি মানে কি হ'ল, লাষ্ট শেহতীয়াভাৱে এটা মানে আমাৰ ধনিয়া খেতি কৰিম, আৰু গাজৰ, আৰু ভেন্দি ছিজনটো আহি আছে প্ৰায়। ভেন্দিখিনিও আমি খেতি কৰি দিয়া হৈছে, আৰু জিকা অলপমান দিয়া হ'ল, জিকা প্ৰায় বগাব হৈছে। এনেকৈ মানে আমি কৰিছোঁ আৰু যিমান পাৰোঁ চেষ্টা কৰি আছোঁ। বাৰু আমি খেতি সম্পৰ্কে জানিলোঁ। তেওঁ কৈ আছে তেওঁ যথেষ্টখিনি কৰ্ম নিপুণ এজন যুৱক, গতিকে তেওঁৰ যি কৰ্ম দক্ষতা, সেই দক্ষতাখিনি সঁচাকৈ আপোনালোকে দেখিছে, আপোনালোকে ভিডিঅ'টো দেখিব যে তেওঁ কৰ্ম দক্ষতাখিনি ইয়াতে ফুটি উঠিছে। তেওঁ অকলশৰীয়াভাৱেই এইখিনি কাম কৰি আছে। গোটেই কামখিনি যথেষ্ট এখন মানে কিমান আছে মাটি ইয়াত? 4 বিঘামান? প্ৰায় মানে এডোখৰত 12 বিঘা আছে। 12 বিঘা। আৰু সিফালে মানে এখন ব্ৰইলাৰ ফাৰ্ম বনাইছিলোঁ। ব্ৰইলাৰ ফাৰ্মখনৰ ইলেক্ট্ৰিচিটি মানে লোৱাটো মানে অভাৱৰ কাৰণে সম্পূৰ্ণ হৈ নুঠিলে। মানে আৰু প্ৰায় গোটেইখিনি লগ লাগিলে আপোনাৰ 20-22 বিঘামান এৰিয়া হ'ব। 20-22 বিঘা, 20-22 বিঘা মাটি তেওঁ অকলেই বৰ্তমান কৰি আছে এতিয়া খেতি, আৰু এইখিনি যথেষ্ট সাহস আছে কৰিবলৈ।
ইমান বিনা সাহসত ইমানখিনি এটা এৰিয়া লৈ খেতি কৰিবলৈ সম্ভৱ নহয়। গতিকে আমি ভাবিছোঁ যে আহক সময় আৰু এই কৃষি কৰ্ম আমি এই কাৰণেই যুগুত কৰিছোঁ, প্ৰতিবেদনটো যাতে আমাৰ উঠি অহা প্ৰজন্মই এওঁক দেখক, দেখি কি কৰিছে, আচলতে কি কৰিব লাগে, আমি আৰু কি কৰি আছোঁ, এইটো মনলৈ ধাৰণা আনক। যদি আমি একচুৱেলি কি কৰিব লাগে বুলি ভাবোঁ, তেতিয়াহ'লে এই আমাৰ ভিডিঅ'টো চাব, আপোনালোকে আনকো শ্বেয়াৰ কৰি দিব। বাৰু যেই নহওক, খেতিৰ বিষয়ে আহিলোঁ আমি, এতিয়া ব্যক্তিগত জীৱনলৈ আহিম বুলি ভাবিছোঁ। কথা হ'ল কি, প্ৰশান্ত এতিয়াও যুৱকে হৈ আছে, কিন্তু আজিলৈকে সাংসাৰিক জীৱনৰ পাতনি মেলা নাই। কথাটো কি, কেতিয়াবা এনেকুৱা মনলৈ ধাৰণা আহিছে নাই যে মই কিবা এটা কৰি লওঁ, মোৰ সংগী এজনী গোটাই লওঁ, তেনেকুৱা ধৰণৰ? মানে কি হ'ল, এইবছৰ লাষ্টৰ ফালে চিন্তা চৰ্চা এটা মনতে অলপমান পুহি ৰাখিছোঁ। মানে কিছুমান কাম মানে অলপমান বাকী ৰৈ আছে, এই কামখিনি যিমান পাৰোঁ অকমান পুৰাই পিনি বোলো সোনকাল কৰিবি। ডিচেম্বৰ আগত হয়তো চিন্তা চৰ্চা কৈছিলে, ডিচেম্বৰ আগত এওঁ ভাবি আছে এওঁ মানে সংগী এজনী যেনে তেনে গোটাব, আৰু আমিও সেই হয়তো যদি সুবিধা হয় আমিও হাত উজান দিম, আৰু আপোনালোকেও দিব লাগিব। কিন্তু আৰু এনেকুৱা সংগী লাগিব যিগৰাকীয়ে নেকি কৃষি কৰ্মত সম্পূৰ্ণ সহায় সহযোগ কৰি এওঁক আৰু মানে এখোজ ওপৰলৈ যাতে লৈ যাব পাৰে, তেনেকুৱা এজনী সংগী আপোনালোকেও চাওকচোন, বা নিজেও চাইছে। তথাপি আমি মিলাই মেলি যদি আমাৰ মনোপুত হয়, তেতিয়াহ'লে কি কোৱা? দৰ্শকে চালে হ'ব নাই? দৰ্শকে চালে হ'ব, কোনো কথা নাই, হ'ব, একো নাই। তাত কিবা চৰ্ত থাকিব নেকি? নাই, চৰ্ত নাথাকে। নাথাকে বুলি কৈছে, একদম অন কেমেৰাত কোৱা হৈছে। গতিকে আপোনালোকে চাব, এয়া প্ৰশান্ত কোঁৱৰ, এজন ভাল মানে যুৱক। তেওঁ বিশেষকে তেওঁ কৰ্মৰ যিটো স্পৃহা, এই কৰ্ম স্পৃহা থকা এজন যুৱক। গতিকে এওঁলৈ যদি কোনোবা পাত্ৰী হিচাপে যদি এওঁ ওচৰলৈ আহে, কিন্তু সেইগৰাকী কিন্তু দুখত নপৰে বুলি এতিয়া মই ক'ব পাৰিম। কাৰণ কেলে, এওঁ মানে কৰ্ম নিপুণতা আমি দেখিছোঁ আজি বাৰীত সোমাই, আপোনালোকেও দেখিছে। গতিকে হওক, ভাল হওক, মানে মনোপুত হওক, এখন ঘৰ ধৰি খাব পৰা তেনেকুৱা সংগী এগৰাকী যাতে জীৱনলৈ আহে আমি কামনা কৰিছোঁ। গতিকে আৰু বিশেষকে এতিয়া তোমাৰ মই দেখি আহিলোঁ, ইয়াত কুকুৰাও আছে। লোকেল কুকুৰা আছে। কুকুৰা এইটো মানে ফাৰ্ম হিচাপে কৰিম বুলি কিবা ফাৰ্ম হিচাপে কৰিম বুলি চিন্তা কৰিছোঁ। অলপ প্ৰথমতে সৰুকে অলপমান আৰম্ভ কৰিছোঁ। তাৰপিছত ছাগলীও আছে, পোৱালি দিছে আপোনাৰ। তেনেকে মানে ব্ৰইলাৰ নহয়, আপোনাৰ মানে কুচিয়া এখনো চিন্তা চৰ্চা কৰিছোঁ লাষ্টৰ ফালে। লাষ্টৰ মানে এতিয়া বাৰিষা চিজনটো আহিলে চিন্তা চৰ্চা কৰিছোঁ। গাহৰিও এখন মানে এতিয়া লাহেকে আৰম্ভ কৰিম। নাৰ্চাৰীও এখন মানে ভেটিটো তুলিছোঁ। পৰৱৰ্তী সময়ত চৰকাৰৰ পৰা কিবা লোন চোনৰ আশা কৰিছা নেকি? যোগাযোগ কৰিছা নেকি? তেনে ক্ষেত্ৰত কিন্তু পইচা লাগিব, যথেষ্ট পইচা লাগিব। কিন্তু মানে চৰকাৰৰ লগত লোন চোন ল'বলৈ হ'লে বিশেষকৈ মানে আমাৰ নিচিনা খেতিয়ক ইমান মানে বহল এটা পৰ্যায়ত মানে তেওঁলোকে ধাৰ দিবলৈ নিবিচাৰে। যথেষ্ট, আৰু যিটো ধাৰ আমাৰ নিম্ন এটা মানে ধাৰ দিব, সেইটো আমাৰ মানে ইয়াত সম্পূৰ্ণ হৈ আমাৰ কামখিনি সম্পূৰ্ণ হৈ নুঠে। আৰু যিহেতু আমি সেইকাৰণে সেই ধাৰটো আমি ল'বলৈ বিচৰা নাই। আমাৰ যিটো মানে প্ৰয়োজনীয়, সেই প্ৰয়োজনীয়টো সম্পূৰ্ণ পূৰাব পাৰিলেহে সেইটো আমি ধাৰটো চৰকাৰৰ পৰা ল'বলৈ মানে বিচাৰিম। ঠিকে আছে। পৰাপক্ষত নিজৰ যি সামৰ্থ্য আছে, সামৰ্থ্যই যদি আগবঢ়া হয় অলপ সেইখিনি সময়ত ভাল কথা বাৰু। তথাপি কিছুমান ব্যৱসায়টো অকণমান যদি বা কৃষি কৰ্মটো অকণমান বহল পৰিসৰলৈ নিবলগীয়া হয়, তেতিয়া আমি হয়তো চৰকাৰৰ সাহায্য বিচাৰিম ভৱিষ্যতে। হয়তো ঋণ ল'ব লাগিব, আৰু সেই অনুপাতে ঋণ লৈ কৃষি কৰ্মত আগবাঢ়ি গৈ ঋণো পৰিশোধ কৰিব লাগিব সময়মতে। এটাইখিনি মিলাই মেলি লৈ তুমি যিটো সুবিধা কৰিব পৰা, তেনেধৰণে বিভাগীয় কৰ্তৃপক্ষৰ লগত তুমি কথা পাতিবা। তোমাক কেনেধৰণে উপকৃত তেখেতলোকেও কৰিব পাৰে, এইটো নিশ্চয় তুমি যোগাযোগটো ৰাখা। তোমাৰ যিটো এলেকা দেখিছোঁ, ধৰা প্ৰায় 20-22 বিঘা মাটিৰ এলেকা, এইটো এলেকাত তুমি অকলে চম্ভালাটো বৰ সম্ভৱ কথা নহয়। গতিকে অকণমান যদি আৰু 2-4জন ইয়াত নিয়োগ কৰি দিয়া, তেতিয়া হয়তো আৰু ধুনীয়াকে তোমাৰ কৃষি কৰ্ম আগবাঢ়ি যাব। নিয়োগ কৰিম বুলি চিন্তা কৰিছোঁ। বিশেষকৈ মানে কি হ'ল, বেলেগৰ হয়তো আমাৰ নিজৰ অসমীয়া মানুহকেইটাই পইচাটো পাওক বুলি আমি চিন্তা কৰোঁ। মই বিশেষ আৰু অসমীয়া মানুহকেইটাক আমি মানে বেলেগকনো কেলে পইচা দিওঁ, আমাৰ নিজৰ অসমীয়া জাতি ভাই এটা আমি পইচাটো দিবলৈ বা ইয়াৰ পৰাই যদি ঘৰখন চলিব পাৰে, আমি নিজে এটা সুখী অনুভৱ কৰিম। আৰু সেইকাৰণে আমাৰ অসমীয়া মানুহবোৰে মানে কি হ'ল, ক'ৰবাত যেন হেমাহিটো থাকে, তাৰ আমাৰ অনুমান হয়। আৰু সেই অনুমানখিনি মানে নিজে বুজি উঠিব এদিন। তুমি যে কৃষি কৰ্ম আজি অত বছৰ পৰা কৰি আছা, কেতিয়াবা আমাৰ ধৰা যিখিনি আমাৰ ল'ৰা, চেঙেলীয়া ল'ৰা, ডেকা ল'ৰা, কেতিয়াবা তোমাৰ ওচৰত আহিছে নেকি? চাবলৈ আহিছে নেকি? বা সুধিবলৈ আহিছে নেকি কেতিয়াবা? কেতিয়াবা 2-এজনে চাবলৈ আহে। আপোনাৰ মানে এনেই চাই পিনি এনেই কেতিয়াবা 2-এটা শাক নিবলৈ আহে। আৰু কেতিয়াবা 2-এজনে এনেই কথা পাতিবলৈ আহে ওচৰ পাজৰে। তেওঁলোকে নকয় নি যে আপুনি যিখিনি কৈছে ভাল কৈছে, আমিও কৰিব পৰাহেঁতেন, কিজানি ভালেই আছিলে, 2-এজনে অনুভৱ নকৰে নেকি? তেনেকে 2-এজনে অনুভৱটো হেৰি কৰে, ভাৱ প্ৰকাশ, মত বিনিময় কৰে।
আৰু প্ৰায় হয়তো আজিকালি এই খেতি কৰ্ম কিছুমানে ইচ্ছাকৃতভাৱে প্ৰকাশ কৰে, কিছুমানে নকৰে। আজিকালি কথা হ'ল কি, ইমান কষ্ট কৰি বা কিবা কৰি মানে পইচা ঘটাৰ কথাটো বহুতে চিন্তা কৰিবলৈকে এৰিছে। কাৰণ আজিকালি কি হৈছে, কিছুমান সহজলভ্য ধনৰ বিশেষকে পিছত দৌৰোতে ল'ৰা আজি প্ৰায় সংখ্যক ল'ৰা উঠি অহা প্ৰজন্মই সেইটোৱে ধাৰণা আহি গৈছে যে আমি কেনেকে সহজতে মানে টকা পাওঁ বা টকা ঘটিব পাৰোঁ। মানে এনেকুৱা ধৰণৰ কথা, মানে কি হ'ল কি দিনদা, আপোনাৰ মানে কি হ'ল, আমাৰ অসমীয়া যুৱক যুৱতীসকলে মানে পঢ়ি শুনি মানে চাকৰি এটা পকৰত, চাকৰিৰ পিছত দৌৰি নাথাকি পিনি কৃষি কৰ্ম এখন বা ভাল বা ফাৰ্মিং এটা মানে হেৰি কৰি পিনি কামখিনি কৰিলেও আমাৰ অসমতে বহুত টকা আছে আৰু বহুত টকা ৰৈ আছে, বহুত টকা আমাৰ হাত বাউলি মাটি আছে। খালি আমি ধৈৰ্য, সাহস আৰু একাগ্ৰতাতে আমি কামখিনি কৰিলে এইখিনি আমাৰ সম্পূৰ্ণ হৈ উঠিব। আৰু আমি চাকৰিটো হৈছে মানে এটা ব্যক্তিকেন্দ্ৰিক, আৰু এনেকুৱা কৃষি কৰ্ম হৈছে এটা মানে ৪-৫খন ঘৰক আপুনি মানে মুখৰ আগত এমুঠি অন্ন বা ভাত দিব পৰা এটা ব্যৱস্থা লগত জড়িত হৈ থাকে। সেইকাৰণে মানে আমি শিক্ষিত নিবনুৱাসকলক, শিক্ষিত যুৱক যুৱতীসকলক আমি কওঁ, বাৰে বাৰে কৈছোঁ, মানে তেওঁলোকে চাকৰিৰ পিছত যাতে এনেই সময়বিলাক লোকচান নকৰি এনেকুৱা কৃষি কৰ্মৰ লগত বা চাকৰিৰ পিছতো যাওক, চাকৰিৰ পিছত দুইটা সময় মানে অতিবাহিত সকলো বজাই ৰাখক। আৰু সকলো বজাই ৰাখিলে তেওঁলোকে মানে নিৰ্দিষ্ট এটা সময়ত এটা সুন্দৰভাৱে আগবাঢ়ি যাব বুলি আমি আশা কৰিছোঁ। বাৰু যিয়ে নহওক, তুমি ইমানখিনি কৃষি কৰ্ম কৰিছা, আজি বহুত বছৰ পৰা কৰি আছা, এতিয়াও কৰি আছা, তোমাৰ বিভিন্ন ধৰণৰ ইয়াত উৎপাদন হৈছে, ৰঙালাও হওক, কাজিনেমু হওক বা অন্যান্য ফল মূল হৈছে। এইখিনি তুমি কেনেধৰণে তুমি বিক্ৰী বাৰ্তাত আগবঢ়াই আনিছা? আমাৰ তুমি ক'ত কৰিছা, কেনেধৰণে কৰিছা, বা বাৰী পাই বিক্ৰী হৈছে নে বজাৰলৈ নিজে? কিছুমান ব্যক্তিয়ে মানে বাৰী পাই নিয়ে, আৰু মানে কি আমাৰ ওচৰতে 2-3খন বজাৰ আছে, বুধবীয়া বজাৰ, শনিবাৰ বজাৰ, আৰু কিছুমান মানে ওচৰতে ৰাস্তা কিনাৰত যিবিলাক মানে হয়তো খুচুৰা বিকা মানে পাচলি বিক্ৰেতাসকলে মানে ইয়াৰ পৰা নিয়ে। আৰু ওচৰ পাঁজৰ সকাম নিকাম, বিয়া সবাহ থাকিলে মানে ইয়াৰ পৰা মানে শাক পাচলি মানে কি টেঙা বা কল বা কুঁহিয়াৰ বা ৰঙালাও এনেকৈ মানে নিয়ে। তেওঁলোককো শিকিছোঁ। আৰু কিছুমান মানে আপোনাৰ টাউনৰ হোটেল বা এনেকৈ মানে থাকে, সেইবিলাককো মই নিজে বিয়া সবাহ থাকিলেও নিজেও দি থৈ আহোঁগৈ। টাউনৰ হোটেল চাতে থাকিলে মানে এনেকৈ কেণ্টিন চেণ্টিন ফাষ্টফুড থাকিলে মানে দি থৈ আহোঁগৈ। সেইবিলাক নিজে কিছুমান যিমান পাৰোঁ চেষ্টা যোগান ধৰোঁগৈ। ঠিক আছে, আমিও আশা ৰাখিছোঁ তোমাৰ এই কৃষি কৰ্ম আগবাঢ়ি যাওক, আৰু আমি যথেষ্টখিনি কথা পাতিলোঁ। আকৌ আহিম আমি যেতিয়া তোমাৰ এইখিনি তুমি জলকীয়া পুলি, ভোট জলকীয়া ৰুইছা বা তামোল পুলি আনি থৈছা তুমি উন্নত মানৰ জাতৰ, সেইখিনি যেতিয়া তুমি ৰোপণ কৰিবা, যেতিয়া ভোট জলকীয়া তোমাৰ লাগিব বা অন্যান্য যিখিনি ফল মূল দেখিছোঁ, সেইখিনি তুমি এতিয়া চেষ্টা কৰিছা, মাটিখিনি চহাই থৈছা ৰুবলৈ, সেইখিনি সম্পূৰ্ণ হওক। আকৌ আমি আহি পিনে প্ৰতিবেদন এটা যুগুত কৰিম। গতিকে আজিলৈ আমি ইমানতে সামৰিছোঁ। হয় দৰ্শক, আমাৰ কেনেকুৱা পালে আজি প্ৰশান্তৰ যুৱ কৃষক প্ৰশান্ত কোঁৱৰৰ এই কৃষি কৰ্ম আজি প্ৰতিবেদনটো আপোনালোকে চাই অন্ততঃ আপোনালোকে কমেণ্ট এটা দিব, তেতিয়া ভাল লাগিব। কাৰণ বিশেষকৈ এওঁ যিখিনি কষ্ট কৰিছে অকলে ইমানটা এলেকা, এওঁ অন্ততঃ কমেণ্টটো পালে সাৰ্থক এটা হ'ব। কাৰণ উৎসাহ এটা জন্মিব লাগিব। কাৰণ এওঁ নিচিনা ল'ৰা আজি বহুতেই অনাই বনাই ঘূৰি আছে, সহজলভ্য ধনৰ আশাত গোটেইখন কিট পাত কৰি ঘূৰি ফুৰিছে। গতিকে তেওঁ সেইটো কৰা নাই, তেওঁ আজি বহুত বছৰৰ পৰাই এই এনেকুৱা কৃষি কৰ্মতে লাগি আছে। এটা সময়ত বেলেগ কৰ্ম কৰিছিলে, আকৌ এতিয়া কৃষি কৰ্ম কৰিছে। কৃষি কৰ্ম কৰাই আজি 6-7 বছৰ হ'ল। গোটেই 6-7 বছৰে এটা নিৰবিচ্ছিন্নভাৱে তেওঁ লাগি আছে, যুৱক হৈ। যিজন যুৱক এতিয়ালৈকে অবিবাহিত হৈ আছে। গতিকে সেইকাৰণে আপোনালোকে এটা কমেণ্ট কৰিব, কমেণ্ট কৰি জনাব। আৰু আজিলৈ আমাৰ এই প্ৰতিবেদন ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ প্ৰশান্ত। নমস্কাৰ।